বাংলাদেশে নাগৰিকত্ব বিচাৰে বাংলাদেশে অসমত নাগৰিকত্ব লবহি বিচাৰে ভাৰতীয় নাগৰিকত্ব লবহি বিচাৰে আৰু শিলাদিত্য দেৱে এই সন্দৰ্ভত বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে কোনে কেনেকৈ নাগৰিকত্ব লব বিচাৰি আছে খিলঞ্জীয়া মুছলমানৰ প্ৰতি কোনে কেনেদৰে ভাবুকিৰ সৃষ্টি কৰিছে এই সকলোবোৰ তথ্য দাঙি ধৰিছে শিলাদিত্য দেৱে আজি মই যেটো বিষয় লৈ আহিছো একেটাই বিষয় মোৰ বিষয়টো হৈছে যে কি প্ৰকাৰে অসমত বাংলাদেশী মূলৰ মুছলমানসকলে তেওঁলোকে ভাৰতীয় নাগৰিকতা পোৱাৰ কাৰণে যেটো ষড়যন্ত্ৰ বা যেটো ডিজাইন এই কথাখিনি মই বহু বছৰ ধৰি কৈ আহিছো আৰু বহু সময়তে বহুতে আকৌ কিছুমান কথা বিশ্বাস নকৰে যে তথ্য কি আছে মই তথ্য সহকাৰে বহুদিন ধৰি কথাবিলাক কৈ আছিলো কিন্তু আজি কেইটামান আৰু তথ্য দিব বিচাৰিছো আৰু মূলতে মই দুটা ইস্যুৰ ওপৰতে কম এক নম্বৰ ইস্যু হৈছে যে ভাৰতবৰ্ষত আমি জানো যে ডুৱেল সিটিজেনশিপ নচলে ভাৰতবৰ্ষৰ নাগৰিক হলে আপুনি বেলেগ দেশৰ নাগৰিক হ'ব নোৱাৰে আৰু বাংলাদেশতো একেটাই নিয়ম বাংলাদেশৰ যদি নাগৰিক আছে তেতিয়াহলে তেওঁ বাংলাদেশৰ নাগৰিক হ'ব পাৰিব বেলেগ দেশৰ নাগৰিক হ'ব নোৱাৰে আৰু দ্বিতীয় ইস্যু যেটো কথা ক'ব যাম হেতু হৈছে আপোনাৰ এনআৰসি সময় লিগেসি ডাটা যে চুৰ কৰিছে এই লিগেসি ডাটা চুৰ কৰাৰো আজি মই কিছুমান তথ্য দিম আৰু লগতে মানুহখিনিও উপস্থিত আছে মোৰ লগত আজি ইয়াতে মোৰ লগত আছে আপোনাৰ তৈবুৰ ৰহমান ডাঙৰীয়া আছে আৰু দিলৱাৰ হুছেইন ডাঙৰীয়া আছে মূলতে যে মোৰ যে তথ্যবিলাক ইয়াত আছে এওঁ দুজনৰ ওপৰতে নিৰ্ভৰশীল তেওঁলোকে যদি সঁচা কথা কৈছে মানে মই এই কথাখিনি আপোনাৰ ওচৰতে উত্থাপন কৰিছো প্ৰথমতে মই ক'ব বিচাৰিম যে ইস্যু নম্বৰ 1 সাইফুৰ ৰহমান তালুকদাৰ নামৰ ব্যক্তিজন তেওঁ লংকাত থাকে উজাই জিলাৰ অন্তৰ্গত আৰু তেখেতৰ নাম আমাৰ ভোটাৰ লিষ্টত আছে মানে ভাৰতীয় কিন্তু কোনোবাই চ্যালেঞ্জ কৰাৰ পিছতে যেতিয়া এফটি কোৰ্টৰ কেছ হ'ল আৰু এফটি কোৰ্টৰ পৰা যেতিয়া জাজমেন্ট দিলে জাজমেন্টত স্পষ্টভাৱে লিখিছে এফটি কোৰ্ট কংকাৰ যে তেখেত ইন্ডিয়ান সিটিজেন মানে তেখেত ফৰেনাৰ নহয় আৰু তেখেতৰ ভোটাৰ লিষ্ট যেটো দিয়া গৈছে তথ্য হিচাপে তাতে উইটনেছ হিচাপে 1966 ৰ দিয়া গৈছে 1970 দিয়া গৈছে আৰু তাৰ পিছত আপোনাৰ 1985 89 97 ৰ দিছে এই কাৰণে তেওঁলোকৰ জাজমেন্টৰ যুক্তি হৈছে যে যেহেতু 1966 ৰ পৰা তেওঁ ভোট দি আছে তেতিয়া হলে তেওঁ ভাৰতীয় নাগৰিক তেওঁ বিদেশী নহয় কিন্তু আসলতে তেওঁ বিদেশী এটো ম্যানিপুলেটেড স্টোৰী কিয় স্টোৰী কাৰণ 1966 ত যি গৰাকী ব্যক্তিৰ নাম কোৱা গৈছে সাইফুৰ ৰহমান তালুকদাৰ তেওঁৰ বয়স আছিল 19 বছৰ কাৰণ তেওঁৰ জন্ম হৈছিল 1947 ত বাংলাদেশত ইন্ডিপেন্ডেন্সৰ পিছত আমাৰ ইন্ডিপেন্ডেন্স হ'ল কিমান তাৰিখে আমাৰ ইন্ডিপেন্ডেন্স 15 আগষ্ট 1947 আৰু সাইফুৰ ৰহমান তালুকদাৰৰ জন্ম হ'ল নৱেম্বৰ মাহত 1947 ত সিলেটত তেতিয়া ইষ্ট পাকিস্তান তাৰমানে ভাৰতবৰ্ষত তেওঁ জন্ম হোৱা নাই আৰু তাৰ পিছত তেওঁ কেনেকৈ ভাৰতবৰ্ষত আহিল এটা এটা ডাঙৰ প্ৰশ্ন কিয় তেখেতে যদি 1966 ত প্ৰথমে ভোট দিছে আমাৰ এফটি কোৰ্টৰ অৰ্ডাৰ হিচাপে জাজমেন্ট হিচাপে তেখেতৰ বয়স তেতিয়া 19 বছৰ আৰু আমি সকলোৱে জানো যে ভাৰতবৰ্ষত আপুনি আপ টু 1989 25 বছৰ হলেহে আপুনি ভোট দান কৰিব পাৰে 1989 ৰ পৰা 25 বছৰ কমাই পেলাই 18 বছৰ কৰা হ'ল তো সাইফুৰ ৰহমান তালুকদাৰ কেনেকৈ ভোটাৰ লিষ্টত নাম আহিল কেনেকৈ ভোট দিল এফটি কোৰ্টে কি বেচিছত জাজমেন্ট দিলে এইকাৰণে এটা স্পষ্ট ওলাই পৰিছে যে এফটি কোৰ্টৰ যেটো জাজমেন্ট দিছে এটো একেবাৰে মানে 2 নম্বৰী জাজমেন্ট আৰু এই প্ৰকাৰে বিভিন্ন এফটি কোৰ্টত যি সকল মেম্বাৰ্স আছে বা জাজেস বুলি কোৱা হয় তেওঁলোকে 2 নম্বৰী কৰি পেলাই যে পইচা লৈ পেলাই বাংলাদেশী মুছলমান সকলক যে ভাৰতীয় নাগৰিক বনাই আছে তেওঁলোকৰ নাম যে ভোটাৰ লিষ্টত আহি আছে তাৰ একদম খোলা মানে প্ৰমাণ আমি পাইলো আমি কাগজবিলাক আপোনাক পিছত দি দিব পাৰিম এতিয়া কথা হ'ল এই সাইফুৰ ৰহমান তালুকদাৰ যাক এফটি কোৰ্টে বচাই আছে কৈ আছে তেওঁ ভাৰতীয় নাগৰিক তেওঁ বিদেশী নহয় তেওঁৰ ভোটাৰ লিষ্টত নাম আছে আৰু ভোটাৰ লিষ্টত তেওঁ যেন ডি ভোটাৰক মাৰ্ক কৰিব নালাগে বুলি জাজমেন্ট দিছে এই সাইফুৰ ৰহমানৰ আমি এখন দেখাব বিচাৰিছো যে বাংলাদেশৰ পৰা অলৰেডি
সার্টিফাইড কপি আহিছে যে তেখেতৰ ভোটাৰ লিষ্টতো নাম আছে লগত ইয়াতে আছে তৈবুৰ ৰহমান ডাঙৰীয়া তেখেতৰ লিগেসি ডাটা তেখেতৰ গ্ৰান্ডফাদাৰ লিগেসি ডাটা 1951 ভাৰতীয় মূলৰ মুছলমান হয় আৰু তেওঁলোকৰ লিগেসি ডাটা কি প্ৰকাৰে বাংলাদেশৰ পৰা আহি পেলাই মুছলমানে চুৰ কৰি পেলাই ইউজ কৰিছে তেওঁলোকে গমে পোৱা নাছিল তাৰপিছত যেতিয়া ইনকুৱাৰী আহিলে তেতিয়া গম পালে যে আৰে ওচৰৰ মানুহ তেওঁলোকৰ গ্ৰান্ডফাদাৰৰ নামত মানে আপোনাৰ লিগেসি ডাটা জমা কৰি দিছে আৰু সেইজন ব্যক্তি আছিল আজিৰুদ্দিন এতিয়া ঢুকাইছে কিন্তু আজিৰুদ্দিনে মূল মানে এই কামটো কৰিছিল আৰু আছিল তেওঁৰ পুত্ৰ সমীৰুদ্দিন আৰু তাৰপিছত নুৰুদ্দিন এওঁলোকৰ নাম কিন্তু এনআৰচিত অহা নাই ৰিজেক্ট হৈছে কিন্তু আচৰিত কথা আজিৰুদ্দিনৰ ছোৱালীৰ নাম আকৌ একচেপ্ট হৈ গৈছে আজিৰুদ্দিনৰ ছোৱালীৰ নাম মানে পুতেকৰ নাম কিন্তু সব ৰিজেক্ট হৈছে এনআৰচি আকৌ এনআৰচিৰ যে গণ্ডগোল তাতে একদম স্পষ্টকৈ আমি দেখা পাইছো যে এই আজিৰুদ্দিনৰ ছোৱালীৰ নাম আকৌ একচেপ্ট হৈ গৈছে এইটো কেনেকৈ হ'ব পাৰে দেউতাক ফৰেনাৰ মাক ফৰেনাৰ ভাতৃসকলক ফৰেনাৰ ৰিজেক্ট হৈছে তেখেতৰ নাম এনআৰচিত আহি গ'ল কেনেকৈ আহি গ'ল তাৰমানে ক'ৰবাত আকৌ গণ্ডগোল আছে এইকাৰণে এইটো স্পষ্ট একদম কাগজ পত্ৰ চাই পেলাই আপোনাক ক'ব পাৰিব যে এইখিনি যদি আমি ইমিডিয়েট যদি আমাৰ মানে মুখ্যমন্ত্ৰী ডাঙৰীয়া যুঁজি আছে কিন্তু আৰু যদি ভালকৈ নযুঁজে তেতিয়া কিন্তু আমি অসম বচোৱাটো টান হ'ব আৰু সার্টিফাইড কপি লৈ অহা হৈছে এতিয়া আপোনালোকে ক'ব যে এটা বাংলাদেশত যাব কোন ভেৰিফাই কৰিবৰ কাৰণে তাৰ তথ্য কি আছে মনত ৰাখিব এয়া হৈছে আপোনাৰ মানে আপোনাৰ ইন্টাৰনেটৰ যুগ আপুনি ইয়াতে যদি সৈফুৰ ৰহমানৰ যেটো কিউআৰ কোড দিয়া হৈছে এই কিউআৰ কোড যদি আপুনি ইয়াতে মাৰি চায় অটোমেটিক গম পাই যাব যে বাংলাদেশৰ কিমান নম্বৰত সিৰিয়াল নম্বৰত তেওঁৰ নাম আছে কোনটো খণ্ডত আছে তেওঁৰ কি ডিটেইল গোটেই পাই যাব আপুনি বাংলাদেশৰ কিন্তু আচৰিত কথা এইখিনি কথা যেতিয়া মই উত্থাপন কৰিছিলো আগতেও আজি এই কেছটো মই 2 বছৰ হৈ গ'ল লাগি আছো আমি প্ৰশাসনক জনালো আমি হোজাই এসপিক জনালো আমি হোজাই বৰ্ডাৰ পুলিচ আৰু বৰ্ডাৰ পুলিচৰ কথা মই পিছত কম যে যিমান বৰ্ডাৰ পুলিচ আছে মুছলিম এৰিয়া বিলাকত সব বৰ্ডাৰ পুলিচৰ ডিএসপি ইনস্পেক্টৰ ম্যাক্সিমাম মুছলিম অফিচাৰ্স হয় হেতু কিহৰ এজেন্ডা আছিল মই বুজি নাপাওঁ যে সকলে মুছলিম মানে অফিচাৰ্স আৰু সেই মুছলিম অফিচাৰ্স বিলাকে টার্গেট কৰি লয় যে যদি কোনো মুছলমান মানুহে ভাৰতীয় মুছলমান মানুহে যদি বাংলাদেশী মুছলমানক যদি এনেকে এই ধৰণৰ যদি তেওঁলোকে কেছ দিয়ে তেওঁলোকক ডাইৰেক্টলি ঘৰত গৈ তেওঁলোকৰ ওপৰতে বেলেগ কেছ দি পেলাই জেলত সোমাই দিয়ে আজি মোৰ লগতে ইয়াতে দিলৱাৰ হুছেইন আছে দিলৱাৰ হুছেইনক মানে জেলত প্ৰেৰণ কৰিব কাৰণে তাৰ ওপৰতে ডকাইতি কেছ বেলেগ ধৰণৰ বাজে কেছ দি দিয়ে দিয়াৰ পিছত কিয় তাক টেৰৰাইজ কৰিবৰ কাৰণে যে আপুনি এই ধৰণৰ কাম নকৰিব আৰু কোনে কৰে এই অফিচাৰ বিলাক যেনে তেতিয়া বৰ্ডাৰ পুলিচত আছিল আমাৰ আব্দুল কালাম আজাদ আছিল ইকবাল হুছেইন আছিল তেওঁলোকে এই ধৰণৰ টেৰৰাইজ কৰে কোনোবাই জেনুইন ইণ্ডিয়ান মুছলমানে যদি বাংলাদেশী মুছলমানৰ এগেইনষ্টত যদি কিবা কেছ ৰুজু কৰে তেতিয়াহ'লে তেওঁলোকৰ ওপৰতে তেওঁলোকে আক্ৰমণ কৰে দিস ইজ দি ক্যাৰেক্টাৰ অফ দি বৰ্ডাৰ পুলিচ ইন আসাম য'ত মুছলিম মেজৰিটি অঞ্চলবিলাকত আছে তেওঁলোকে এজেন্ডা বেছ কাম কৰি আছে আৰু যেতিয়া আমি জনালো আমাৰ বৰ্ডাৰ এসপি জনালো আমাৰ ইনস্পেক্টৰ ডিএসপি জনালো তেওঁলোকে কি কৰিলে তেওঁলোকে উল্টা দিলৱাৰৰ ওপৰত কেছ দি পেলাই তাক জেলত পঠাব কাৰণে লাগি গ'ল হি বেচাৰা পলাই মেলি তাৰপিছত হাইকোৰ্টৰ পৰা ৰিলিফ পায় হাইকোৰ্টৰ যি অৰ্ডাৰ আছে হাইকোৰ্টৰ অৰ্ডাৰত আমি দেখা পাইছো যে বৰ্ডাৰ পুলিচ বাংলাদেশ এছিষ্টেণ্ট হাই কমিশনাৰ পত্ৰ লিখিছে যে এই মানুহজন সৈফুৰ ৰহমান তালুকদাৰ তেখেত বাংলাদেশী নেকি মই আচৰিত পালো হাউ কেন আসাম পুলিচ রাইট টু বাংলাদেশ হাই কমিশন এটো নিয়ম নহয় এটো আমাৰ প্ৰটোকলত নপৰে আমাৰ কোনো ভাৰতীয় অফিচাৰ তেওঁ কেতিয়াও বাংলাদেশ হাই কমিশনত যাব নোৱাৰে তেওঁ বাংলাদেশ হাই কমিশনৰ তাতে পত্ৰ লিখিব নোৱাৰে তেওঁলোকে কি সাহসত তেওঁলোকে পত্ৰ লিখিলে তাৰ এতিয়ালৈকে কোনো বিবিধ ব্যৱস্থা নাই মই এইখিনি কথা আগতেও মই কৈছো আৰু কোৰ্টে তেতিয়া স্পষ্টকৈ কৈছে যে সিন্স বাংলাদেশ হাই কমিশন নিজৰ নাগৰিকত্ব প্ৰটেক্ট কৰিবই আজি বাংলাদেশ হাই কমিশন ক'ব নেকি যে নহয় এওঁলোক বাংলাদেশী হয় আমি এতিয়া লৈ যাম বুলি বাংলাদেশত তেওঁলোকে ক'বই যে আমি তেওঁলোকৰ কোনো কাগজ তথ্য পোৱা নাই তেওঁলোকে আমাৰ নাগৰিক নহয় আমাৰ দায়িত্ব আছিলে কি আমাৰ অফিচাৰে লিখিব এক্সটাৰ্নেল এফেয়াৰ্স মিনিষ্ট্ৰী হোম মিনিষ্ট্ৰী
তেওঁলোকে আমাৰ যিটো হাই কমিশ্যন আছে বাংলাদেশত তেওঁলোকক পত্ৰ লিখিব, তেওঁলোকে ভেৰিফাই কৰিব যে এই মানুহটো সঁচাকে বাংলাদেশী নেশ্যনেল হয় নে নহয়। তাৰপিছতে সেই জবাবটো আহিব লাগে, কিন্তু তেওঁ এইবিলাক নকৰিলে। কিয়? কাৰণ তাতে আব্দুল কালাম আজাদ আৰু ইকবাল হুছেইন হাবি হৈ আছিলে SP বৰ্ডাৰ বা SP হুজাইৰ ওপৰত। তেওঁ কণ্ট্ৰল কৰি আছিলে, আৰু এই কণ্ট্ৰল কৰাৰ কাৰণে আজি সৈফুৰ ৰহমান তালুকদাৰ এই ধৰণে মুক্তি পাই আছে, ঘূৰি আছে। কিন্তু এতিয়াও আপুনি যদি QR কোড যদি মাৰি চাই গম পাব যে হি ইজ এ নেশ্যনেল অফ বাংলাদেশ। তেওঁৰ ভোটাৰ লিষ্টৰ এতিয়াও নাম আছে, তেওঁৰ ফটো আছে, তেওঁৰ পিতাৰ নাম একেবাৰে পাব আপোনালোকে। আৰু সেয়ে নহয়, আপোনালোকে যদি NRC যদি চাই, NRC টো আমি একচেপ্ট কৰা নাই, এইটো বেলেগ কথা, কিন্তু NRC টো তেওঁৰ নাম অহা নাই, ইট হেজ বিন ৰিজেক্টেড। সৈফুৰ ৰহমান তালুকদাৰৰ নাম NRC ত অহা নাই, মিছাকে FP কোৰ্টে জাজমেণ্ট দিছে, প্ৰশাসন পুলিচ প্ৰশাসনত তেওঁক বচাই আছে। এইটো কি এজেণ্ডা? এইটোতো স্পষ্ট যে এজন বাংলাদেশী মুছলমানক আমি ৰক্ষণাবেক্ষণ ইয়াত দি আছো, তেওঁক আমি জোৰ জবস্তি আমি নাগৰিক বনাই আছো, আৰু আজিলৈকে তেওঁক এৰেষ্ট কৰা নাই। সেইটোতো আচৰিত হয়। এইকাৰণে মই ক'ব বিচাৰিছো যে অতি শীঘ্ৰে আসাম পুলিচক আমি বাৰম্বাৰ পত্ৰ লিখি আছো, এবাৰ নহয়, DGPক পত্ৰ দিয়া হৈছে, SPক পত্ৰ দিয়া হৈছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াকো পত্ৰ দিয়াৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অফিচৰ পৰা এতিয়া এনকুৱাৰীৰ কাৰণে গৈছে, কিন্তু সেই এনকুৱাৰীৰ কাৰণে যোৱা মাৰ্চ মাহত গৈছিল। আজি 8 মাহ হৈ গ'ল, কোনো চাৰ্জশ্বিট কৰা নাই। মানুহজন এনেও ফুৰি আছে, আৰামত আছে, আৰু কিবা সুধা পোছা কৰিলে তেওঁলোকৰ ওপৰতে জোৰ জলম কৰে। সেইকাৰণে এইটো হ'ল নাম্বাৰ 1 ইছ্যু, যে ডুৱেল চিটিজেন, বাংলাদেশৰ চিটিজেন, ভাৰতৰ নাগৰিক কেনেকৈ হ'ব পাৰে, তাৰ এটা ডাঙৰ প্ৰশ্ন, আৰু তাক তদন্ত কৰি পেলাই সেই মানুহজনক ইমিডিয়েটলি এৰেষ্ট কৰিব লাগে, জেলত প্ৰেৰণ কৰিব লাগে।